জুৱত প্ৰগ্ৰেম হ'লে মই থাকোঁ, প্ৰায় ভাঙা দেৱীৰ প্ৰগ্ৰেম মই থাকোঁৱে, মই 6 বছৰ আগৰ পৰাই আছোঁ। কিন্তু সেইদিনা মানে ওচৰতে প্ৰগ্ৰেম আছিলে কাৰণে মোৰ ঘৰ দূৰত হয়, সেইকাৰণে মই যোৱা নাই সেইদিনা। আমি বহুত দুখ পাইছোঁ আৰু তাক আমি বহুত মানে সতৰ্ক কৰি ৰাখি থাকোঁ, কোনোদিন তাক অকলে যাব নিদিওঁ। তাৰ মাজতে আজি এইখিনি কৰাৰ কাৰণে আমি মানে মনত বহুত দুখ লাগি আছে। ভাঙা টিভিৰ দীপজ্যোতি বৰ্তমান কিমান সুস্থ? কিদৰে সংঘটিত হ'ল এই জঘন্য ঘটনাটো? নিজেই নিজক প্ৰশ্ন কৰক, আপোনাৰ মোৰ নিৰাপত্তা কিমান? কি ক'লে দীপজ্যোতিৰ পিতৃ মাতৃয়ে? চাওক সবিশেষ ভিডিঅ'টি। নমস্কাৰ, মই বৰ্তমান আছোঁ চিগনাছ হস্পিটেল বাইহাটা চাৰিআলিত আৰু ইয়াতে ভাঙা টিভি ক্ষেত্ৰত দীপজ্যোতি চিকিৎসাধীন হৈ আছে। ইতিমধ্যে আপোনালোকে দীপজ্যোতিৰ কথা গমেই পাইছে। খুব এক লজ্জাজনক ঘটনা সংঘটিত হৈ গ'ল। এটাই আশা কৰিম যাতে দীপজ্যোতি অতি সোনকালে সুস্থ হৈ আমাৰ মাজলৈ উভতি আহে আৰু দোষীয়ে যাতে উচিত শাস্তি পায় তাৰে কামনা কৰিম, যাতে আইনৰ সুৰুঙাত দোষীয়ে পলাই যাব নোৱাৰে তাৰে কামনা কৰিছোঁ। আপুনি দীপজ্যোতিৰ দেউতাক ন? খুব এক লজ্জাজনক বিষয় বুলি ক'ব লাগিব, মানে আমাৰ নিৰাপত্তা নোহোৱা গৈছে বিশেষকৈ আমাৰ যুৱচামৰ। কি ক'ব এতিয়া, কিমান দূৰ দীপজ্যোতি সুস্থ হৈছে, কি ক'ব এই বিষয়ে? নাই, ভালদৰে হোৱা নাই, সুস্থ হৈ উঠা নাই এতিয়ালৈকে সম্পূৰ্ণ। অলপ পাইছোঁ, চিচিৰে পুৰা তদন্তত আছে, এতিয়া ধৰিব পৰা নাই তেখেতক, ধৰিব ধৰক। কি ক'ব এতিয়া, ৰাইজক কিবা ক'ব বিচাৰিব এই ঘটনাটো, কিবা ক'ব বিচাৰিব? নাই, যাতে এনেকুৱা আৰু ভৱিষ্যতে নহয়, যাতে প্ৰশাসনে এইটো ব্যৱস্থা লয় তাৰ বাবে আহ্বান জনাইছোঁ। আৰু এটা হৈছে মানে ইউটিউবাৰসকলৰ যদি এনেকুৱা অৱস্থা হয়, আজি দীপজ্যোতিৰ লগত হৈছে, হয়তো কালি কাৰোবাৰ লগত হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনে ব্যৱস্থা ল'ব বুলি আমি আশাবাদী, আমি তাকে কামনা কৰিছোঁ। মই লগত নাই, মানে জুৱত প্ৰগ্ৰেম হ'লে মই থাকোঁ, প্ৰায় ভাঙা দেৱীৰ প্ৰগ্ৰেম মই থাকোঁৱে, মই 6 বছৰ আগৰ পৰাই আছোঁ। কিন্তু সেইদিনা মানে ওচৰতে প্ৰগ্ৰেম আছিলে কাৰণে মোৰ ঘৰ দূৰত হয়, সেইকাৰণে মই যোৱা নাই সেইদিনা। তাৰপিছত ঘটনাটো মই শুনিছোঁহে মানে এনেকুৱা হৈছে। তাৰপিছত মই পিছদিনা আহিলোঁ, ৰাতিপুৱাই আহিছোঁ আৰু ইয়াতে। দোষী এনেই বিশেষকৈ গম পাইছোঁ, এনেকৈ এই ওলাইছেও সংবাদ মাধ্যমত। গতিকে তেওঁৰ উচিত তদন্ত কৰি তেওঁক সোনকালে কৰায়ত্ব কৰিব লাগে বুলি আমি মানে অনুৰোধ জনাইছোঁ আৰু প্ৰশাসনক। ৰাইজো সচেতন হ'বৰ হ'ল আৰু ৰাইজে যিখিনি আমাৰ মৰম দিছে ভাঙা টিভি, এই মৰমখিনি সদায় থাকক তাকে কামনা কৰিছোঁ। আৰু ৰাইজৰ মৰমৰ কাৰণে ভাঙা টিভি আগুৱাই গৈছে। আমাৰ দীপজ্যোতি বহুত বেছি মানে ভাল পাইছে, মানুহে বহুত বেছি ভাল পায়। আমি কমেণ্টতো দেখিছোঁ কেৱল দীপজ্যোতিৰ আশীৰ্বাদ কামনা কৰিছে আৰু দোষীক কৰায়ত্ব কৰিবলৈ দাবী জনাইছে সকলোৱে কমেণ্টৰ জৰিয়তে। গতিকে আমাৰ ফালৰ পৰা, আমাৰ ঘৰৰ ফালৰ পৰা, আমি ভাঙা টিভিৰ তৰফৰ পৰাও, লগতে ইউটিউবাৰসকলৰ সকলোৰে সহযোগত আমি আগুৱাই যাব বিচাৰোঁ আৰু এই ক্ষেত্ৰত প্ৰশাসনে আমাক সহায় কৰিব বুলি আমি আশাবাদী। আৰু 4-5 দিনৰ পিছত সুস্থ হৈ উঠিব বুলি কৈছে। প্ৰথমতে ক'ত আপোনালোকৰ মংগলদৈত চিকিৎসা কৰা হৈছিল? মংগলদৈত চিকিৎসা কৰা হৈছে, তাৰপিছত আকৌ উন্নত চিকিৎসা কৰা পঠাই দিছে ইয়াতে। মোহন দা আছে, মোহন দা, এটা খুব লজ্জাজনক ঘটনা বুলি ক'ব লাগিব, কি কয় আপুনি সম্পৰ্কে? এতিয়া শিল্পী সৰু ডাঙৰ বুলিও কোনো কথা নাই, শিল্পী নিৰাপত্তা বিচাৰক। এজন শিল্পী তৈয়াৰ হোৱালৈকে বহুত বছৰ লাগি যায়। শিল্পীৰ কাৰণে শিল্পীয়ে বহুত জীৱনটো ত্যাগ কৰি দিয়ে। কিন্তু আজি দীপজ্যোতি বৰ্তমান মানে চিকিৎসকতা হৈ আছে। আমি আশা কৰোঁ যে চৰকাৰৰ পৰা আমি মানে সহায় নহয়, এটা খবৰ ল'ব লাগে। আজিলৈকে এতিয়ালৈকে কোনো ধৰণৰ আমি চৰকাৰী পক্ষৰ পৰা খবৰ লোৱা দেখা নাই। আৰু শিল্পীক নিৰাপত্তা দিয়াটো প্ৰয়োজন। শিল্পী সৰু বুলি নহয়, সৰু শিল্পী ডাঙৰ শিল্পীয়ে মন একে। আশা কৰোঁ যাতে আমি সহ্য নকৰোঁ, শিল্পীক আক্ৰমণ কৰি কেতিয়াও সহ্য নকৰোঁ। যে হয়তো আজি দীপজ্যোতি নহয়, যে বেলেগ এজন বেলেগ মানে ব্যয়বহুল মনৰ বা বেলেগ এজন শিল্পী হ'লে আজি হস্পিটেলত মানুহ ভৰ্তি হ'লে তেনেকৈ। আজি তেওঁ সাধাৰণ ঘৰৰ ল'ৰা, সৰু এজন মানে সাধাৰণ ঘৰৰ পৰা তেওঁ কষ্ট কৰি এটা সাংস্কৃতিক জগতত আগবাঢ়ি আছে। এতিয়ালৈকে কোনো ধৰণৰ আমি চৰকাৰী পক্ষৰ পৰা মানুহ খবৰ লোৱা দেখা নাই। আশা কৰোঁ অতি শীঘ্ৰে তেওঁৰ মানে চিকিৎসা যাতে উন্নত মানুহ হোৱাৰ কাৰণে বিচাৰোঁ। আৰু ইতিমধ্যে ডক্টৰে কৈছে কিছু পৰিমাণ ভাল পাইছে, কিন্তু ক্ৰিটিকেল হৈ আছে, এতিয়াও ক্ৰিটিকেল অৱস্থাত আছে। আমি আশা কৰোঁ যাতে নেক্সট টাইম যাতে শিল্পীক মানে প্ৰশাসনৰ পৰা আমি নিৰাপত্তা বিচাৰোঁ। অন্ততঃ প্ৰগ্ৰেম চলি থকাৰ সময়ত চাৰে মানুহখিনিক যাতে কণ্ট্ৰল কৰাৰ কাৰণে এটা অনুৰোধ জনাইছোঁ। ইয়াত দীপজ্যোতিৰ মাতৃ আছে আমাৰ সৈতে, কি ক'ব খুৰী ঘটনাৰ সম্পৰ্কে?
কম আমাৰ ল'ৰাটো বহুত দুখ লাগিছে মানে বিনা দুখতে এই কামটো কৰিলে আৰু মানে চৰকাৰে এইখিনি অলপ সোনকালে গুৰুত্ব দিব লাগে আৰু উচিত ব্যৱস্থাটো দিব লাগে আমি বহুত দুখ পাইছোঁ আৰু তাক আমি বহুত মানে সতৰ্ক কৰি ৰাখি থাকোঁ কোনোদিন তাক অকলে যাব নিদিওঁ তাৰ মাজতে আজি এইখিনি কৰাৰ কাৰণে আমি মানে মনত বহুত দুখ লাগি আছে ঘটনাটো ঘৰৰ পৰা কিমান মান দূৰত হৈছিলে 4 কিলোমিটাৰ 5 কিলোমিটাৰমান হ'ব তাতে দুখীয়ে যাতে উপযুক্ত শাস্তি পায় সেইটো হয় 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 দেখি কঠোৰ ব্যৱস্থা কৰক হয় ৰাইজক কিবা ক'ব নেকি যে ৰাইজেও যাতে আমাৰ কাৰণে তেওঁক যাতে কষ্ট দিয়া ব্যৱস্থাটো অলপ মানে দিবৰ চেষ্টা কৰক চাইডে উঠি নাযাবা হা উঠাৰ পিছত অলপ ধুবা তাৰপিছত পেচাব কৰিব যাবা পেচাব কৰিবলৈ অকণমান বিছনাত অলপ পঢ়াই দিব পঢ়াই থিয়া কৰাই কিনে লাহে লাহে যাব ফটো উঠাই কিনে ল'বলৈ নাযাব কৰিছা জিভাখন চাওঁ এনেকৈ দাঁত দেখাই দিছোঁ ডিঙি ডিচিংটো নাই বটল নাই ন ইয়াত দীপজ্যোতিৰ মাতৃ আছে আমাৰ সৈতে কি ক'ব খুৰী ঘটনা সম্পৰ্কে কম আমাৰ ল'ৰাটো বহুত দুখ লাগিছে মানে বিনা দুখতে এই কামটো কৰিলে আৰু মানে চৰকাৰে এইখিনি অলপ সোনকালে গুৰুত্ব দিব লাগে আৰু উচিত ব্যৱস্থাটো দিব লাগে আমি বহুত দুখ পাইছোঁ আৰু তাক আমি বহুত মানে সতৰ্ক কৰি ৰাখি থাকোঁ কোনোদিন তাক অকলে যাব নিদিওঁ তাৰ মাজতে আজি এইখিনি কৰাৰ কাৰণে আমি মানে মনত বহুত দুখ লাগি আছে ঘটনাটো ঘৰৰ পৰা কিমান মান দূৰত হৈছিলে 4 কিলোমিটাৰ 5 কিলোমিটাৰমান হ'ব তাতে দুখীয়ে যাতে উপযুক্ত শাস্তি পায় সেইটো হয় 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 দেখি কঠোৰ ব্যৱস্থা কৰক হয় দীপজ্যোতি অতি সোনকালে আমাৰ মাজলৈ সুস্থ হৈ উভতি আহক লগতে দোষীয়ে উপযুক্ত শাস্তি পাওক তাৰে কামনা কৰিছোঁ ধন্যবাদ